ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰত এতিয়া উদুলি-মুদুলি পৰিৱেশ 8 ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশনৰ বাবে ক্ষিপ্ৰগতিত চলিছে প্ৰস্তুতি পৰ্ব প্ৰায় 70% সম্পূৰ্ণ হৈছে মূল মণ্ডপৰ নিৰ্মাণ কাৰ্য সমান্তৰালভাৱে নিৰ্মাণ কাৰ্য চলিছে ধ্বজাৰোহণ বেদীৰ লগতে গ্ৰন্থমেলা বাণিজ্য মেলা স্থলীৰো সংঘৰ সেৱাবাহিনীৰ লগতে স্থানীয় ৰাইজে অধিৱেশনখন সুচাৰুৰূপে সম্পন্ন কৰিবৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে প্ৰস্তুতি কিমান পৰ্যায়ত আছে আমি দেখাব বিচাৰিছো পৰিৱেশ দেখাব আমাৰ সাংবাদিক জ্যোতিপ্ৰসাদ ডেকাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ অধিৱেশনস্থলীত আৰু এই অধিৱেশনস্থলীত আধ্যাত্মিক কেন্দ্ৰৰ মূল আকৰ্ষণ বিন্দু হৈছে নামঘৰ আৰু এই নামঘৰত আমি কেইজনমান আমি বাপক লগ পাইছিলোঁ তেখেতসকলৰ পৰা আমি জানিব বিচাৰিম যে আচলতে তেওঁলোকে প্ৰস্তুতি কেনেদৰে সম্পন্ন কৰিছে কৃষ্ণ জয় গুৰু শংকৰ আমাৰ এই 93 সংখ্যক বাৰ্ষিক অধিৱেশনৰ এই সন্মুখত এইটো নামঘৰ এই নামঘৰটো আমি সমূহ ভক্তপ্ৰাণ বাপ বান্ধৱ সমস্তই লগ লাগি মানে হাতে কামে কৰি আমি এই কামবিলাক আগবঢ়াইছোঁ ইতিমধ্যে কাম প্ৰায় সম্পূৰ্ণ হৈছেই আৰু আমাৰ গুৰু আসনো প্ৰতিষ্ঠা হৈছেই আজি 4 দিন হ'ল নেকি আজি 4 দিন হ'ল এতিয়া আমি এইটো নামঘৰতে ভক্তক আদৰিবৰ বাবে আমি ইয়াতে অপেক্ষা কৰি আছোঁ হয় মই প্ৰস্তুতি সম্পৰ্কে আমি আৰু এজন বাপৰ সৈতে আমি কথা পাতিম তেখেতে জনাব আমি আপোনালোক কিদৰে আগবাঢ়িছে এনেকুৱা কৃষ্ণ 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 প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ ৰাম তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ পৰম শ্ৰদ্ধাৰ আমাৰ প্ৰতিদিন টাইমৰ সাংবাদিক বাপ বান্ধৱ সমস্ত আপোনাসবক স্বাগতম জনাইছোঁ আপোনাসবক সেৱা জনাইছোঁ আপোনাসবে আহি আমাক কৃতাৰ্থ কৰিছে নামঘৰস্থলীত আৰু আপোনালোকৰ জৰিয়তে আমি আজি চৈতন্যমূৰ্তি ভকত ভগৱন্তৰ শ্ৰীচৰণৰ সেৱাৰ স্থলীত উপস্থিত হৈ আমি নিবেদন কৰিছোঁ আপোনাসক আমাৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি 9, 10, 11 ফেব্ৰুৱাৰীত আৰম্ভ হ'ব আপোনাসবে আহি ইয়াত আমাক পদধূলি প্ৰদৰ্শন কৰিব বুলি পেলাই আমি সেৱা জনাইছোঁ আৰু এই অনুষ্ঠান ভাগি আমি ডিচেম্বৰৰ 2 তাৰিখৰ পৰা আৰম্ভ কৰিছিলোঁ ডিচেম্বৰ মাহৰ 2023ৰ ডিচেম্বৰ মাহৰ 2 তাৰিখৰ পৰা খেৰ কৰা বাঁহ বেত ইত্যাদি কৰি পেলাই ইয়াত আমি উপস্থিত কৰাইছোঁ আৰু প্ৰায় 1.5 মাহ পিছত 60 ফুট দৈৰ্ঘ্যৰ আৰু 83 ফুট বহলৰ এই মণিকূট ভাগি আমি প্ৰস্তুত কৰিছোঁ ইয়াত আৰু ইয়াত আমাৰ সদস্য প্ৰায় 50 জনৰ সদস্য আছে আই মাতৃ সকলো আছে আৰু যোৱা এই 27 জানুৱাৰী তাৰিখে এই গুৰু গৃহটি উন্মোচন কৰি ইয়াত গুৰু থাপনা প্ৰতিষ্ঠা কৰা হৈছে আৰু এই গুৰু থাপনা প্ৰতিষ্ঠা কৰাত সেইদিনাখনে আমাক প্ৰায় 6000 মান ভকত বান্ধৱে আহি ইয়াত আমাক প্ৰদৰ্শন কৰি আমাক কৃতাৰ্থ কৰি তুলিছে আৰু তেতিয়াৰে পৰা আমি 3 সন্ধিয়া নাম প্ৰসংগ ইয়াত চলি আছে ৰাতিপুৱা দুপৰীয়া আৰু সন্ধিয়া সময়ত এই 3 প্ৰসংগ চলি আছে তাৰ মাজতো পাঠ চলি আছে যৎপৰোনাস্তি চেষ্টা কৰি এই 93 সংখ্যক অধিৱেশন ভাগি সাফল্যমণ্ডিত কৰাৰ কাৰণে আমি অহপুৰুষাৰ্থ কৰি যিমান পাৰোঁ চেষ্টা কৰিছোঁ আৰু সেয়ে বাপ বান্ধৱ আই মাতৃ সমস্তক এই অনুষ্ঠান ভাগি সাফল্যমণ্ডিত কৰি তোলাৰ কাৰণে আমি সকলোকে ইয়ালৈ আহি ইয়াক এখন দ্বিতীয় বৈকুণ্ঠপুৰীৰ সৃষ্টি কৰিব বুলি পেলাই আমি আহ্বান জনালোঁ সেৱা প্ৰাৰ্থনা কৰিলোঁ ইয়াত আমাৰ প্ৰায় 99 সংখ্যক কৰ্ম এতিয়া শেষ হৈছে মাত্ৰ 1-2% কৰ্ম কোনোবা এটা অনুষ্ঠানত বাকী আছে গতিকে সেইখিনি কাম জ্যোতিপ্ৰসাদ ডেকাৰ জৰিয়তে আমি পৰিৱেশ আপোনালোকক দেখুৱালোঁ আৰু কিমান আগবাঢ়িছে কাম ইতিমধ্যে আয়োজক সমিতিয়ে উল্লেখ কৰিছে অপেক্ষা অধিৱেশন আৰম্ভ হোৱা দিনটোলৈ